নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ' আপোনালোক সকলোকে পুনৰ এবাৰ আমাৰ চেনেল যোৰহাটৰ বোৱাৰী মাছ ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। আজি আমি গৈছোঁ যোৰহাটৰ পৰা তিনিচুকীয়া অভিমুখে এটা বিশেষ অনুষ্ঠানলৈ, মানে বাৰ ঘৰত এটা অনুষ্ঠান আছে যিটো বাৰ শাহুৱেক ঢুকালে, সেই কৰ্মৰ বাবে আমিও গৈছোঁ সহযোগ কৰিবলৈ। আৰু এইফালে দেখিছেনে ধুনীয়াকৈ কৌপাতখিনি ধুই পখালি থৈ দিছে। আৰু আমাৰ যোৰহাটত এই পাতবিলাক নাপায়, উজনি অসমৰ ফালে এই পাতবিলাক সহজতে পোৱা যায়। তাৰ পাছত এয়া আমি সন্ধিয়া পালোগৈ। সন্ধিয়া পোৱাৰ পাছত চাহ তাহ খাই মেলি আমি অকণমান এইখিনি পাকঘৰতে জিৰণি লৈছোঁ। বাহঁতৰ ঘাই পাকঘৰতে আমি বহি জিৰণি লৈ আছোঁ। মোৰ লগত গৈছে সকামলৈ আমাৰ খুৰী, বৌ আৰু আমাৰ ভতিজা শ্যাম। তাৰপাছত আমি এইখিনিতে বহি লৈছোঁ, যিহেতু আমাৰ বা এগৰাকীয়ে গুৰ কাটি আছে। আৰু এইফালে আই ফটোখন মই দেখুৱাই দিছোঁ, মানে বাৰ শাহুৱেক। আৰু ভিতৰখন অকণমান আপোনালোকক দেখুৱাই দিছোঁ বাৰ ঘাই ঘৰৰ। এইফালে এয়া ভঁৰাল ঘৰ, ভঁৰাল ঘৰৰ এই দূৰণিত এয়া পদূলিমুখ। তাৰপাছত এয়া ৰভা দি থৈছে। ৰভাতলখন ইমান সুন্দৰকৈ পৰিষ্কাৰ কৰি ৰাখি থৈছে। এইফালে আকৌ ৰভাতলৰ কাষতেই আছে মিলঘৰ। বাৰীখনৰ চাৰিওফালে ঘৰেই ঘৰ। তাৰ কাষতে আকৌ ভকতসকল বহিবৰ বাবে ডাঙৰ এটা পেণ্ডেল তৰিছে, সেয়াও মই দেখুৱামগৈ। এই ঘৰৰ চৌহদৰ অকণমান সন্মুখভাগ দেখাই দিছোঁ আপোনালোকক। এইকেইদিন বা ঘাই ঘৰতে আছে, সেইকাৰণে আমিও গৈ তাতে থাকিলোঁগৈ। আৰু এইফালে ভকতসকলৰ ভোজৰ বাবে ৰাজহাঁহ যোগাৰ কৰি থৈছে। এইকেইটা গঁৰাল দি একদম ধুনীয়াকৈ ডাঙৰ হ'বৰ বাবেই ইয়াতে কিনি অনাভাৱেই ইয়াতে বাঁহ সাজি ৰাখি থৈছে। আমি আকৌ সকামৰ আগদিনাখনেই গ'লোঁ, সেইকাৰণে মই আপোনালোকক এই পৰিৱেশবিলাক দেখুৱাবলৈ পালোঁ। যিহেতু সকলোৰে পৰিৱেশ আৰু নিয়ম নীতি বেলেগ বেলেগ, আৰু কাজ কৰ্মবিলাকৰ কেনেকৈ কৰে নিয়মবিলাকো মই অকণমান আপোনালোকক দেখুৱাব পাৰিম তেতিয়া। আৰু এইফালে এয়া হাঁহকেইটা ভোজৰ বাবে, ভকতৰ ভোজৰ বাবে আনি থৈছে। এয়া ভকত বহা পেণ্ডেলটো ধুনীয়াকৈ সজাইছে, যিহেতু সজাইছে মানে স্কিন কাপোৰ মাৰিছে আৰু এয়া মুচি কাচি পৰিষ্কাৰ কৰিছে। তাৰপাছত এইফালে আকৌ মিতিৰ কুটুমবিলাক গোট খাইছে, যিহেতু সকলোৱে তামোল কাটিছে আৰু আমিও তামোল কাটিবলৈ লগ লাগিলোঁ। যিহেতু যিকোনো সামাজিক কৰ্ম অনুষ্ঠানবিলাকত আগদিনাখন তামোল কটা পৰ্বটো সকলোৰে থাকে নহয়নে, আমাৰো আছে। আৰু এইফালে পেণ্ডেল ভাগ মই পদূলিমুখৰ পৰা অকণমান আপোনালোকক দেখুৱাই দিলোঁ। আৰু এতিয়া সন্ধিয়া সময়ত আমি সকলো আমাৰ মানে যোৰহাটৰ কেইগৰাকী লগ হৈ অকণমান গাঁৱৰ পৰিৱেশটো চালোঁগৈ। ইমান ধুনীয়া সেউজীয়া গাঁৱৰ পৰিৱেশ অকণমান আপোনালোককো দেখুৱাই দিলোঁ। মোৰ লগতে এয়া গোবিন্দপুৰ গাঁৱৰ ভিতৰৰ পৰিৱেশ। ইফালে ৰভা ঘৰত কাম কৰি আছে, সকামৰ ঘৰত। তাৰ মাজতে আমি অকণমান ওলাই আহিলোঁ। কটাৰ পাছতেই গোপিনীসকলে লগ লাগি পাচলি কাটিছে, যিটো একেদিনাই পাচলিখিনি কাটি শেষ কৰিব নোৱাৰে। পাচলি বহুত, কেইবা কুইণ্টলো পাচলি গাঁৱৰ মহিলাসকলে সন্ধিয়াৰ পৰা আৰম্ভ কৰিছে, পিছদিনাখন বৰ খৰধৰ হ'ব বুলি। এইফালে এয়া বস্তু কঢ়িয়াই আছে, পদূলিমুখত দেখুৱাই দিছোঁ। সকলোৱে নিজকে ব্যস্ত। বায়ো এইফালে কাৰোবাৰ লগত ফোন কৰি আছে। এইকেইটা অকণমান এইকেইটাই বস্তু কঢ়িয়াই আছে, মই অকণমান আপোনালোকক দেখুৱাইছোঁ দেই। হাই বাইদেউ, হাই বাইদেউ, হাই ভকতৰ ভৰি ধোৱা ল'ৰা ছোৱালীখিনিক দায়িত্ব দিছে। বহুত কপাল। ঠাইভেদে সকলোৰে নিয়ম বেলেগ বেলেগ। আমাৰ দৰেও এয়াও বেলেগ নিয়ম, যিহেতু সকামৰ আগদিনাখনেই ৰাতি নাম আৰু গায়নৰ পৰ্ব, এই অনুষ্ঠান। নাম গাব, তাৰপিছত গায়ন গাব, পিছদিনাখনো গায়ন গাব, কিন্তু আগদিনাখন গায়নৰ চাপৰি আৰম্ভ কৰি থ'ব ভকত কেইজনমানে।
চাই আছে মোক। এইফালে ৰাতিৰ সাজ যোগাৰ কৰিছে সকলোখিনি বনোৱাৰ লগতে বাইদেউ ভাগিনীয়েক ধুনুৱেও অকণমান লাগি দিছে। এয়া হৈছে সকামৰ দিনাখন পুৱা ভাগৰ সময় আৰু এয়া পুৱা গোপিনীসকলে আকৌ পাচলি কাটি আছে। তাৰ লগতে আমিও সহযোগ কৰিছোঁ আৰু সেইকাৰণে সোনকালে দূৰণিৰ পৰা বিভিন্ন ঠাইৰ পৰা মানে আলহীসকল আহিব। ভকতটোতো আহিবই, আলহীসকল আহিব। তেখেতসকলক খুৱাই বুৱাই পঠিয়াবৰ বাবে গাঁৱৰ ডেকা চামে খোৱা বোৱা যোগাৰ কৰিছে। তাৰপাছত ভকতসকলৰ কাৰণে দেৰিকৈ ভকতসকলে নিজে নিজে ভাগে ভাগে বনাব। এয়া ডেকা চামৰ খাদ্য। পাচলিৰ পৰিমাণ ইমানেই বেছি, 40-45গৰাকী মহিলাই কাটিও শেষ কৰিব পৰা নাই আগদিনাখনৰ পৰা। এয়া এতিয়া সকামৰ দিনাখনৰ পুৱাৰ ভাগৰ কাম। পুৱাৰ ভাগতো মহিলাসকলে গাঁৱৰ 40-45গৰাকী মহিলাই পাচলি কাটিয়ে আছে। এইফালে আমাৰ যোৰহাটৰ পৰা আলহী পাই গ'লহি। এয়া পেহী, নবৌ, বোৱাৰী সকলো, খুৰা, কোনোবা বহুত আহিছে যোৰহাটৰ আলহী। এইফালে এয়া গোপিনীসকলে বনাব। তাৰপাছত এইফালে এয়া ভকতসকলৰ যোগাৰ, ভকতসকলে নিজে নিজে বনাব। চবৰে ভাগে ভাগে মানে আহাৰ বনাইছে। তাৰপৰা আকৌ ভিতৰতো বনাব। মই ভিতৰতো দেখুৱাই দিম আপোনালোকক। আলহী ইজোৱা সিজোৱাকৈ পাইছেহি আৰু তাৰ লগতে গায়ন বায়নৰ ভকতসকলো পাইছেহি। সেই তেখেতসকলকো আদৰিব। মোৰ ভিডিঅ'টো বহুত দীঘলীয়া নকৰিম, ভিডিঅ'টো অলপমান সৰু কৰি পিছৰ ভিডিঅ'টোত আকৌ আপোনালোকক সম্পূৰ্ণকৈ দেখাম। আজি এয়া গায়ন বায়নৰ পাৰ্টি মানে যি ভকতসকল আহিছে তেখেতসকলক আদৰাৰ নিয়ম কৰিছে। এয়া বৰ কাপোৰ পাৰি লৈ। গায়ন বায়নৰ ভকতসকল আকৌ অকল গাঁৱৰে নহয় দেই, এয়া ডিগবৈৰ পৰা আহিছে। সেইকাৰণে দূৰণিৰ পৰা অহা গায়ন বায়নৰ ভকতসকলক শুশ্ৰূষা কৰিছে। সেয়া
এদিনহে থাকিব শুকাব এতিয়া অলপ পিছত ৰ'দ দিলে শুকাই যাব এদিনহে থাকিব এতিয়া চিধা নকৰি নাকি গাই এতিয়া গাইবিলাক কি কৰে আমি বহিব লাগিব নেকি বৰ বেয়া নেমি মোৰ চাদৰখনৰ আচলটো ক'ত পৰিছে বাৰু বগা যে চেকা লাগি যাব বেয়া পাওঁ একেই পৰিবা যে এবছৰ 7 বাৰ পৰিছে জানা মানুহখিনি নাই পঢ়ি বুলি ভাবি আছোঁ বাছ এখনে দেখিছোঁ বহুত দেৰি দিয়ে নহয় লাহে নিজে দেৰিকৈ পকৰা বাধা ভাগে খুলি ল'ব লাগিব অকলে আহিলে না মানুহটো আহিছে অকলে নাহো বোলা মানুহটো ইমান দি বহি দিব পাৰিম জানো ইমান দি বহি দিব পাৰিম জানো তাৰপিছত এতিয়া এইটিৰ লগতে আহিলে মই ৰাতিপুৱা আহিম 7টা বজাতে পালোহি হেৰি নহয় গাইডলাইনটো চবকে হেৰি আনিছে নাই নহয় গামোচা এখন চবতে জোঙাইকে দিছিলে দেখি দিছিলে তাই এইটো শুনা ধুনীয়াকৈ নহয় মানদিনী আহিছে দীপালি ঈদ আছেগৈ কোনটো ধুনীয়া হা কোনটো লাইনটো লুকি আছ মানে অঁ ধুনি ফুৰিব লাগি নাই মাত পঢ়ি আছে এইটো জেনেটাৰটো পাৰি আছে সোনকালে দিব লাগিব ন ল মই আজি এই ভিডিঅ'টো ইমান বহুত বেছি দীঘলীয়া নকৰোঁ পৰৱৰ্তী অংশ পিছৰ ভিডিঅ'ত পাব আপোনালোকে অপেক্ষা কৰিব আজিলৈ আহিছোঁ ধন্যবাদ বন্ধুসকল